বৃদ্ধাশ্ৰমৰ ধাৰণাটো ভাল যদিহে নিঃসন্তান কোনোবা ব্যক্তি যাৰ চোৱা চিতা কৰিবলৈ পৰিয়ালতো বেলেগ কোনো নাই তেনে কোনো ব্যক্তিৰ কাৰণে বৃদ্ধাশ্ৰম প্ৰয়োজন হয় সেইটো গতিকে বৃদ্ধাশ্ৰমৰ ধাৰণাটোক পোনচাতে নস্যাৎ কৰাটো ভুল কথা হ'ব কিন্তু সন্তান থকাৰ পিছত যদি সন্তানে পিতৃ মাতৃক সময় দিব নোৱাৰি বৃদ্ধাশ্ৰমত ৰাখিছে তেতিয়া সেই কথাটো কোনো কাৰণতে মানি ল'ব নোৱাৰি তাতকৈ আৰু দুৰ্ভাগ্যজনক পৃথিৱীত একোৱেই হ'ব নোৱাৰে আচলতে কোনো ধৰণৰ উন্নতি কোনো ধৰণৰ উপাৰ্জন কোনো ধৰণৰ সফলতাৰ সংজ্ঞা মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱাটো হ'ব নোৱাৰে গতিকে সেই ধৰণৰ সফলতাক সেই ধৰণৰ উপাৰ্জনক সেই ধৰণৰ জীৱিকাক আমি নস্যাৎ কৰাই নহয় আমি ৰাজহুৱাভাৱে গৰিহণা দিয়াৰ দৰকাৰ আৰু নতুন প্ৰজন্মটোক বুজোৱাৰ দৰকাৰ যে এইটো আমাৰ সংস্কৃতি নহয় মা দেউতাৰ চৰণত স্বৰ্গ সেইটোহে আমাৰ সংস্কৃতি মা দেউতাক বৃদ্ধাশ্ৰমত থৈ উন্নতি সেইটো আমাৰ সংস্কৃতি কেতিয়াও হ'ব নোৱাৰে আৰু এনেধৰণৰ অপসংস্কৃতিয়ে সমাজত বেমেজালিৰ সৃষ্টি কৰিব সমাজৰ মূল কাঠামোটোক ভাঙি পেলাব গতিকে তেনেকুৱা ধৰণৰ কথাৰ পৰা সকলো আঁতৰি থাকিব লাগে এই বাতৰিবোৰ আচলতে প্ৰচাৰ হোৱা দেখিলে খুব দুখ লাগে কাৰণ পিতৃ মাতৃৰ সেৱাটো খুব এটা প্ৰয়োজনীয় কথা গতিকে পিতৃ মাতৃয়ে পৰাপক্ষত কেতিয়াও সন্তানৰ ওপৰত বুজা হ'বলৈ নিবিচাৰে কোনো পিতৃ মাতৃয়ে নিবিচাৰে নিজেই কৰ্মঠ হৈ থকালৈকে নিজে কৰি মেলি খাবলৈ বিচাৰে বৰঞ্চ সন্তানৰ কষ্ট নহওক বুলিহে সহায় কৰিব বিচাৰে গতিকে সেই পিতৃ মাতৃ অক্ষম হোৱা অৱস্থাত বয়সে গৰকাৰ অৱস্থাত নিজৰ কাৰণে নিজে স্থিতি ল'ব নোৱাৰা হোৱা এটা অৱস্থাত যদি 9 মাহ গৰ্ভত ৰাখি ডাঙৰ কৰা সন্তানজনে দেউতাকে গোটেই জীৱনটো বুজা বৈ ডাঙৰ কৰা সন্তানজনে তেওঁলোকক যদি ৰাখিবলৈ নিবিচৰা হয় তেতিয়াহ'লে তেনেকুৱা সন্তানক ধিক্কাৰ দিবৰ কাৰণে মোৰ ওচৰত ভাষাৰ অভাৱ মই সকলো সাধাৰণীকৃত কৰিব বিচৰা নাই ক'ৰবাত কিবা পৰিয়াল কেন্দ্ৰিক কথা বতৰা থাকিব পাৰে যাৰ কাৰণে পিতৃ মাতৃৰ পৰা আঁতৰি গৈছে সেইবোৰ ক'ৰবাত ব্যতিক্ৰম কিবা থাকিব পাৰে সেইটো ব্যতিক্ৰম থাকিব পাৰে কাৰণ এনেকুৱা ঘটনা পৰিঘটনাও হয় য'ত পিতৃ মাতৃৰ অত্যাচাৰত সন্তান ওলাই গৈছিলে তেওঁলোকৰ পিতৃ মাতৃৰ লগত সম্পৰ্কত নাই গতিকে তেনে সন্তানে কেতিয়াবা দায়িত্ব নল'বও পাৰে ইয়াৰ কিছুদিন আগতে সামাজিক মাধ্যমত তেনেকুৱা এটা ঘটনা ঘটিছে মই কাৰো নাম ক'ব বিচৰা নাই কিন্তু তেনেকুৱা ঘটনাও ঘটিব পাৰে আজি যদি এগৰাকী সন্তানে দেখে যে মোৰ দেউতাই মোৰ মা থকা অৱস্থাত বেলেগ এগৰাকী নাৰীক বিয়া পাতি আনিছে মোৰ মাৰ ওপৰত অত্যাচাৰ কৰিছে মাকৰ অবৰ্তমানত দেউতাকৰ বৃদ্ধাৱস্থাত সেইগৰাকীয়ে দায়িত্ব নল'বও পাৰে কোনোবা মাতৃ যদি এনেকুৱা দেখে যে নিজৰ সন্তানক দুটাকৈ সন্তানক দেউতাকৰ লগত এৰি থৈ গুচি গ'লগৈ ক'ৰবালৈ গতিকে সেই মাতৃগৰাকীয়ে বৃদ্ধাৱস্থাত আশা কৰি লাভ নাই যে মই জন্ম দিছিলোঁ কাৰণেই মোৰ গৰ্ভত জন্ম লাভ কৰিছিল কাৰণে তেওঁলোকে মোৰ চোৱা চিতা কৰিব তেনেকুৱা ঘটনা খুব ব্যতিক্ৰম গতিকে সাধাৰণীকৃত কৰিব নোৱাৰি জেনেৰেলাইজ কৰিব নোৱাৰি এনেই যদি সাধাৰণভাৱে চাবলৈ যোৱা যায় পিতৃ মাতৃৰ চৰণত স্বৰ্গটোৱে আমাৰ সংস্কৃতি পিতৃ মাতৃৰ সেৱা কৰাটো এটা পৰ্যায়ত দায়িত্ব কৰ্তব্য নৈতিকতা আৰু এই কথাটো কওঁতে মই পুনৰ কৈছোঁ কোনো পিতৃ মাতৃয়ে নিবিচাৰে মোৰ সন্তানে মোৰ সেৱা কৰি থাকক কোনো পিতৃ মাতৃয়ে নিবিচাৰে মই মোৰ সন্তানৰ ওপৰত বুজা হওক কোনো পিতৃ মাতৃয়ে নিবিচাৰে যে মোৰ সন্তানে সকলো কাম বাদ দি কেৱল মোকেই পৰিচৰ্যা কৰি থাকিব লগা এটা পৰিৱেশৰ সৃষ্টি হওক কোনেও নিবিচাৰে সকলো পিতৃ মাতৃয়ে নিজে পৰালৈকে নিজে সক্ষম হৈ থকালৈকে নিজৰ সন্তানক সহায়হে কৰিব বিচাৰে সন্তানৰ বুজা হোৱাতকৈ বেছি সন্তানৰ কাৰণে সম্পদহে হ'ব বিচাৰে তই নিশ্চিন্ত হৈ নিজৰ কাম কৰি থাক আমি তোৰ লগত আছোঁ সেইটোৱে সদায় পিতৃ মাতৃয়ে কৰি আহে তেওঁলোক অক্ষম হোৱাৰ অৱস্থাত যদি তেওঁলোকক এলাগী কৰে সেই সন্তান কুলাংগাৰ হোৱাৰ বাদে আন একো নহয়